তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাই প্ৰথম ৰঞ্জি ট্ৰফী অনুষ্ঠিত কৰিছিল 1992 চনৰ ডিচেম্বৰ মাহত। সেই সময়ত ভাৰতীয় দলৰ তাৰকা লালচান্দ ৰাজপুত, চন্দ্ৰকান্ত পণ্ডিত বিহাৰ হৈ খেলিছিলে শ্যাবা কৰিম। তাৰপিছত আমাৰ আৰম্ভ হ'ল 2000 চনত ডিচেম্বৰত, এবাৰ অসম আৰু বিহাৰৰ মাজত। সেইটো সময়ত বিহাৰ দলৰ হয় MS ধোনী, মহেন্দ্ৰ সিং ধোনী ডাঙৰীয়াই আমাৰ খেল প্ৰদৰ্শন কৰি থৈ গৈছে। তাৰপিছত তাৰ ঠিক ডিচেম্বৰৰ পিছতে জানুৱাৰী 2001 চনত অসম আৰু উৰিষ্যাৰ মাজত লাষ্ট অন্তিমবাৰৰ কাৰণে হৈছিল। সেইখন খেলত ভাৰতীয় দলৰ খেলুৱৈ শিৱচন্দ্ৰ দাস, দেৱাশিষ মহান্তি আৰু সঞ্জয় ৰাউল ডাঙৰীয়া তেখেতসকলে উৰিষ্যাৰ প্ৰতিনিধিত্ব কৰিছিল। তাৰপিছত ঠিক একদম 24 বছৰ পাৰ পিছত আমাৰ তিনিচুকীয়াত দুখনকৈ ৰঞ্জি ট্ৰফী আমাক অসম ক্ৰিকেট সন্থাই অনুষ্ঠিত কৰিবলৈ দায়িত্ব দিছে। আমি জনাবলৈ পাই আৰু সুখী হওঁ যে অসম দলত এইবাৰ প্ৰতিনিধিত্ব হৈ খেলিব আমাৰ ভাৰতীয় দলৰ তাৰকা ৰিয়ান পৰাগ ডাঙৰীয়া। তেওঁ আহিব আৰু গতিকে আমিও বিচাৰোঁ যে দৰ্শকৰ সমাগম হওক খেলখন হোৱাৰ কাৰণে, আৰু আমাৰ এইটো তিনিচুকীয়া জিলাবাসীৰ কাৰণে এইটো যথেষ্ট গৌৰৱৰ মুহূৰ্ত। দুখন খেল অনুষ্ঠিত কৰিব দিয়াটো এটা বৰ ডাঙৰ আমাৰ এটা প্ৰত্যাহ্বান বুলি মই চেলেঞ্জিং হিচাপে আমি জিলা ক্ৰীড়া সন্থাই লৈছোঁ। গতিকে ৰাইজৰ যিখিনি সহায় সহযোগ দৰ্শকৰ আমি আশা কৰিছোঁ। খেলৰ টাইমিংটো আপোনাৰ এতিয়াও আমি ক'ব পৰা অৱস্থাত নাই, কাৰণ এইটো গোটেই টাইমিংটো দিব মেটছ ৰেফাৰী ডাঙৰীয়াই। তেওঁ অহা কাইলৈ 23 তাৰিখে আহি তেওঁ পাবহি। তাৰপিছত তেওঁ লাইট চেকআপ কৰাৰ পিছতহে টাইমটো দিম। আমি ভাবিছোঁ 8:30 to 8:45 ষ্টাৰ্ট হ'ব লাগে। প্লেয়াৰটো আপোনাৰ অসম টিমটো আছে আপোনাৰ পদুমণি ৰিজৰ্টত, আৰু ছাৰ্ভিচেছ টিমটো আছে আপোনাৰ চলিটেৰী ব্লিছ। এই প্ৰথম খেলখন আপোনাৰ 25 অক্টোবৰৰ পৰা 28 অক্টোবৰলৈকে অসম বনাম ছাৰ্ভিচেছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।